পংকজ পাঠকক টুপি পিন্ধালে কোনে টপাৰ মূৰত চুলি গজোৱা পংকজে পিন্ধিলে টুপি মমতা বেনাৰ্জীয়ে ফোন কৰা কথাটো আছিল মিছা গোৱালপাৰাত গুণ্ডাগিৰিৰ অভিযোগত কাণত ধৰি আঁঠুকাঢ়ি ক্ষমা খুজিবলগীয়া হৈছিল স্বয়ম্ভু আচাৰ্য বিতৰ্কিত পংকজ পাঠকে তাৰ পাছতে ফেচবুক লাইভ আৰু সংবাদ মাধ্যমৰ আগত পংকজ পাঠকে দাবী কৰিছিল যে মমতা বেনাৰ্জীয়ে তেওঁক নিশা ফোন কৰিছে পশ্চিমবংগত নিগাজিকৈ থাকিবলৈ মাতিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যোৱাকালি ৰাতি 12:30 ফোন কৰিছে পাঠক বাবু ইমিডিয়েট শিফটিং হৈ যায় আমি কলকাতাত লাগে উত্তৰবংগত লাগে তাতে জায়গা দিব পার্মানেন্ট জায়গা দিব ইমিডিয়েট শিফটিং হৈ যায় এই রকম জায়গা এই রকম থাকা দরকার নাই আধা অসমীয়া আধা বঙালী আধা হিন্দীত তেওঁ কথাখিনি বুজাব বিচাৰিছে ময়ো অলপ চলপ বঙালী জানো কমতাপুৰী ভাষা অলপ চলপ জানো একো সমস্যা নাই তো মই সেইখিনি বুজি পালোঁ তেওঁ যিখিনি বুজালে যে মোক লৈ তেওঁ চিন্তিত হৈছে আৰু সোনকালে মোক শিফটিং হ'ব কৈছে তেওঁৰ এই অফিচৰ ষ্টাফ এজন CMৰ মোক নাম্বাৰ দিছে এইটো যোগাযোগ কৰিলোঁ যেতিয়া আহোঁ পাঠকে মিছা মাতিছে অসম তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে স্পষ্ট কৰি দিলে দলটোৰ প্ৰধান মমতা বেনাৰ্জীয়ে ফোন কৰা নাই পংকজ পাঠকলৈ প্ৰসংগটো সন্দৰ্ভত দুলু আহমেদে অৱগত কৰিছিল আনকি DGPকো তাৰ পাছতে দুলু আহমেদলৈ ফোন পংকজ পাঠকৰ কোনোবাই প্ৰেংক কল কৰিছিল চাগে মোক এই মন্তব্য পংকজ পাঠকৰ এটা চেনেলে সুধিছিল যে মমতা বেনাৰ্জী বা পশ্চিমবংগৰ চিফ মিনিষ্টাৰে আপোনাক ফোন কৰাটো মিছা নেকি মই তেতিয়া ক্লিয়াৰলি কৈছো ইয়াতে যদি আমাৰ কি কয় TMCৰ অসমৰ যিজন লিডাৰ দুলু আহমেদ ডাঙৰীয়াৰ নাম লৈছে আপোনালোকে যদি তেওঁ কৈছে তেনেকৈ তো নিশ্চয় কিবা এটা ভুল হ'ব ইয়াতে কাৰণ আজিকালি এনেকুৱা বহুত মানুহ থাকে মানুহ মানে লগাই দি পেলাই ৰং চাই তো তেনেকুৱা হ'ব পাৰে কোনোবাই প্ৰেংক কলো কৰিব পাৰে তো সেইটোত মই যদি দুলু আহমেদ ডাঙৰীয়া কৈছে তেওঁ যিহেতু TMCৰ মানুহ তেওঁ যিটো কৈছে সেইটোৱে শুদ্ধ হ'ব মই যিটো কৈছো মই যিহেতু মই TMC নহয় না পলিটিকেল হয় না কি হয় একো নাই ইমান মোৰ ইনফৰমেশ্যন নাই যে সেইটো সত্যতা মই প্ৰমাণ কৰিম তো তেনেকুৱা এটা হয়তো কোনোবাই ৰাতি এই মই টেনশ্যনত আছো বুলি ভাবি বা কিবা হেৰি কৰি কিবা এটা বদমাছি হৈছে হয় হয় প্ৰেংক কল কৰা অভাৱ নাই আজিকালি ইফালে ইমান বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ মাজতো যেন হাৰ মনা নাই পংকজ পাঠকে শুকুৰবাৰে বাক্সা জিলাৰ সুবনখাটাত টপা লোকক চুলি গজোৱাৰ ঔষধ লগাবলৈ উপস্থিত হ'ল পংকজ পাঠক আৰু সহকৰ্মীসকল সুবনখাটাত প্ৰায় 6 শতাধিক টপা লোকক চুলি গজাৰ ঔষধ লগালে পংকজ পাঠকে আমি এইটো এটা সৰু জায়গা ভিতৰুৱা জায়গা আৰু মোৰ লক্ষ্য আছিল কি অসমৰ কোণে কোণে যিসকল মানুহ চুলি নোহোৱাৰ কাৰণে ডিপ্ৰেছনত সোমাই আছে তেওঁলোকক উলিয়াব লাগে সেই উদ্দেশ্যে আমি সুবনখাটাত আহিলো এটা ভিতৰুৱা অঞ্চল তথাপিও ৰাতিপুৱাৰ পৰা যথেষ্ট মানুহ আমি এতিয়ালৈকে প্ৰায় 600 মান মানুহক ঔষধ লগাই বিদায় দিলো এতিয়াও আৰু আছে যথেষ্টখিনি মানুহ আছে 200 মান মানুহ আছে ইফালে গোৱালপাৰাৰ ঘটনা সম্পূৰ্ণ ষড়যন্ত্ৰমূলক আৰু উদ্দেশ্য প্ৰণোদিতভাৱেই তেওঁক আক্ৰমণ কৰা হৈছিল বুলিও মন্তব্য কৰিলে পংকজ পাঠকে ইয়াৰ ইমান তেজ নাই ইয়াৰ পৰা চিটকি আহি পেলাই গাত পৰাৰ কাৰণে এইখিনিত তেওঁৰ ইমান তেজ নাই কোনোবাই যদি পাঁচ মাৰেও এইখিনিত ইমান তেজ নাই আৰু এইখিনিত হঠাৎকে তেজ ওলাই নাযায় পাঁচটো পৰাৰ লগত যদি কোনোবাই মাৰেও এইখিনিত ফুলি যাব বা কাটিলেও ইয়াৰ পৰা তেজটো ক'ত ওলাব ইয়াৰ পৰা এইখিনিত পৰিব এইখিনিত পৰিব কিন্তু তেওঁৰ এইটো ষড়যন্ত্ৰ মই আগতে জানো তাৰে আগদিনা মই ফেচবুকত লিখিছোৱে যে মোৰ ওপৰত এটেক হ'ব গৈ আছে আৰু তেওঁলোকে মোক প্ৰথমতে বদনাম কৰাৰ কাৰণে চেষ্টা কৰিব বদনাম কৰি তেওঁলোকে মোক মাৰাৰ কাৰণে চেষ্টা কৰিব বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ